দেশত যেতিয়া সংবিধান নিৰ্মাণ হৈছিল আৰু যিটো সময়ত আমি 1950 চনৰ 26 জানুৱাৰীত যিখন আমি সংবিধান গ্ৰহণ কৰিছিলোঁ তাত সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষ এই শব্দ দুটা নাছিল। তাৰ মূল কাৰণ হ'ল যে ভাৰতত কোনো এজন ব্যক্তিয়ে ধৰ্ম নিৰপেক্ষ হৈ থাকিব নোৱাৰে। ভাৰতবৰ্ষত 5000 বছৰৰ পৰাই আধ্যাত্মিকতা আছে আৰু সেই আধ্যাত্মিকতাই আমাক শিকায় সৰ্বধৰ্ম সমভাৱ। আমি নিৰপেক্ষ নহয়, আমি সমান ভাৱ ৰাখোঁ। ইন্দিৰা গান্ধীয়ে ইমাৰ্জেন্সিৰ সময়ত 1976 চনত ধৰ্ম নিৰপেক্ষ আৰু সমাজবাদ শব্দ দুটা সংবিধানত সন্নিৱিষ্ট কৰে, যি ভাৰতীয় চিন্তাৰ পৰিপন্থী। ভাৰতীয় সংবিধানৰ 14 নম্বৰ অনুচ্ছেদে ৰাষ্ট্ৰই কাকো পৃথকে পৃথকে চাব নোৱাৰিব বুলি উল্লেখ কৰি ধৰ্ম নিৰপেক্ষতাৰ এক বিশাল স্তম্ভ নিৰ্মাণ কৰি থৈ গৈছিল। কিন্তু তাৰ পিছতো এই দুইটা শব্দৰ ব্যৱহাৰে আমাৰ দেশখনক পশ্চিমীয়া দেশৰ কাষলৈ ওচৰ চপাই লৈ গ'ল আৰু আমাৰ ৰাষ্ট্ৰৰ নিজৰ চিন্তাধাৰাৰ পৰা আমি আঁতৰি গ'লোঁ। সেইবাবে আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাম যে ভাৰতৰ সংবিধান যি ধৰণে আম্বেদকাৰ ডাঙৰীয়াই ৰচনা কৰিছিল, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত যি ধৰণে সংবিধানখন গ্ৰহণ কৰা হৈছিল, সংবিধানৰ প্ৰস্তাৱনা তেনেকৈ থাকিব দিয়া উচিত। জৰুৰী অৱস্থাৰ সময়ত সংযোজিত শব্দ দুটা সংবিধানৰ পৰা বাদ দিয়াৰ সময় সমাগত।